হ্যালো বন্ধুরা, শুভ সকাল। সবাইকে মহালয়া দেবীর আগমনের বার্তা ছড়িয়ে পড়েছে চারদিকে, লোকজন জড়ো হয়েছে, সবার মনে আনন্দ, দেবীর আগমনের আনন্দ। ভক্তিৰে ভৰা প্ৰণতি যাচিছো সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সভক্তিৰে আগবাঢ়িব খোজা শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব আপোনালোকৰে সকলোৰে শ্ৰদ্ধাৰ অতি সন্মানীয় ব্যক্তি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ ডাঙৰীয়াই। বিশিষ্ট সমাজসেৱকগৰাকী উদ্যোক্তাক আদৰি আনিবলৈ মঞ্চলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে আপোনালোকৰে সকলোৰে পৰিচিত সৈকত পাত্ৰ ডাঙৰীয়া, ডিব্ৰুগড় জিলা বাঙালী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তাপস দাস ডাঙৰীয়াই এখনি উত্তৰীয় আদৰি জনাব। সকলোকে এটি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। লগে লগে উদ্যোক্তাগৰাকীক মই মাইক্ৰফোন আগবঢ়াইছোঁ। আজি শুভ মহালয়াৰ উপলক্ষে তেখেতে এভাগী সৌভাষিক বাণী আগবঢ়াব। সকলোকে প্ৰথমে মহালয়াৰ শুভেচ্ছা জনাইছোঁ। আমাৰ বিশেষকৈ বাঙালী যুৱশক্তি ফেডাৰেশ্যন সভাপতি তাপস দাস ডাঙৰীয়া, তেওঁৰ পুৰা টীম, বিউটিজ ফৰএভাৰ আৰু হিন্দু জাগৰণ মঞ্চ, সকলোকে মই শুভেচ্ছা জনাইছোঁ ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ নিয়ম নীতি মানি চলিব, প্ৰচেশ্যন যেতিয়া কৰিব লাহে লাহে যাব, যাতে এডমিনিষ্ট্ৰেশ্যনৰ একো দিগদাৰ নহয়। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই প্ৰচেশ্যনটো মুকলি হ'ল বুলি ঘোষণা কৰিম। ধন্যবাদ। আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ পাত্ৰ ডাঙৰীয়া। আমাৰ শোভাযাত্ৰাৰ উদ্বোধন হ'ল বুলি ঘোষণা কৰিলে আমি পুনৰ এটি আক্ষৰিক বাণী ছাৰৰ পৰাই বিচাৰিছোঁ। জয় মা দুর্গা, জয় মা দুর্গা, জয় মা দুর্গা। আজকে বিশ্ব হিন্দু পরিষদ বজরং দল ডিব্রুগড় জেলা সমিতি, সারা আসাম বাঙালি যুব ছাত্র ফেডারেশন ডিব্রুগড় জেলা সমিতি ও বিউটি ফেভার মহিলা সমিতির যৌথ উদ্যোগে আজকে যে মহালয়া অনুষ্ঠান শুভারম্ভ হচ্ছে, আমাদের মধ্যে যে অ্যাঙ্করিং করছে বিবিধান দত্ত, ওনাকে আমি মঞ্চে আসার জন্য অনুরোধ করছি। ধন্যবাদ। পরবর্তী কার্যসূচি ওনাকে আগিয়ে নেওয়ার জন্য অনুরোধ করব। আমাৰ মাজত দুগৰাকী সন্মানীয় উদ্যোক্তা আছে। ডিব্ৰুগড় জিলা বাঙালী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তাপস দাস ডাঙৰীয়া, তেখেতক এখন সংস্কৃতিৰ উত্তৰীয় আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলা বজৰং দলৰ সন্মানীয় সভাপতি, তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ। দুয়োগৰাকী সন্মানীয় উদ্যোক্তাকে এখনি উত্তৰীয় আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে সন্মানীয় উদ্যোক্তাই শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলক সহায় কৰিব। দুয়োগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তাপস দাস ডাঙৰীয়া, অভিজিত দে ডাঙৰীয়া, দুয়োগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ডিব্ৰুগড় জিলা বাঙালী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তাপস দাস ডাঙৰীয়াক এখনি উত্তৰীয় আদৰণি জনাব শুভম দাসে। অভিনন্দন জ্ঞাপন কৰিছোঁ ডিব্ৰুগড় জিলা বজৰং দলৰ সন্মানীয় সভাপতি অভিজিত ডাঙৰীয়াক আনিছ দত্তই এখনি উত্তৰীয় আদৰণি জনাব।
প্রার্থী আছে ওনাকে একটা উত্তর দিয়ে সম্বোধন করার জন্য আমি আমাদের কর্মকর্তা বলুন।
আমাদের তো জুতারই মেল না শারদ প্রাতে বেজে উঠেছে আলোকমঞ্জের ধরণীর বৈরাকাশে অন্তরিত মেঘমালা প্রকৃতির অন্তরাকাশে জাগরিত জ্যোতির্ময়ী জগন্মাতার আগমন বার্তা আনন্দময়ী মহামায়ার পদধ্বনি অসীম ছন্দে বেজে ওঠে রূপ লোক রসলোকে আনে নব ভাব মাধুরী সঞ্জীবন তাই আনন্দিতা শ্যামলী মাতৃকা আমি সন্মানীয় মিথুন দেৱনাথ ডাঙৰীয়াক এখনি উত্তৰীয় আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ সন্মানীয় উদ্যোক্তাক লগতে মিথুন দেৱনাথক আজি অনুষ্ঠানৰ সম্পৰ্কত সুভাষিক বাণী দিবলৈ অনুৰোধ জনাইছোঁ মিথুন দেৱনাথ ডাঙৰীয়া তেখেতক এখনি উত্তৰীয় আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ডিব্ৰুগড় জিলা বাঙালী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তাপস দাস ডাঙৰীয়াই মিথুন দেৱনাথ ডাঙৰীয়াক এখনি উত্তৰীয় আদৰণি জনাইছে আমি তেখেতলৈ মাইক্ৰফোন আগবঢ়াইছোঁ আজি অনুষ্ঠানৰ সম্পৰ্কত সৌভাষিক বাণী চমুকৈ তাপস এই মাইক্ৰফোন আগবঢ়াই দিয়া প্ৰথমতে ইয়াতে উপস্থিত সকলো ৰাইজ আই মাতৃসকল ভগ্নীসকল আৰু বজৰং দল বেংগলী ফেডাৰেশ্যনৰ বন্ধু সকলোকে মই প্ৰথমতে শাৰদীয়া দুৰ্গা উৎসৱ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজিৰ যি মহালয় তিথি আছে এই মহালয় তিথিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যি মহালয় তিথিৰ দিনা যি শুভ কাৰ্যক্ৰম এই কাৰ্যক্ৰম যি অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলক মই প্ৰথম বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ডিব্ৰুগড় যিটো পৰিৱেশ ইয়াতে ৰাতিপুৱা দেখিবলৈ পাইছোঁ বৰ সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ হয়তো আগতে এনেকৈ নাছিলে মহালয় তিথিৰ দিনা এই বছৰ প্ৰথম আৰু আজিৰ এই তিথি পবিত্ৰ তিথি মহা আলয় এই মহালয় পিতৃপক্ষৰ অন্তিম দিন আৰু অহাকালিৰ পৰা মাতৃপক্ষৰ প্ৰথম দিন আৰম্ভ হ'ব আৰু অহাকালিৰ পৰা নৱৰাত্ৰিৰ শুভাৰম্ভ হ'ব আৰু মা দুৰ্গাৰ আৱিৰ্ভাৱৰ যি আৰম্ভণিৰ দিন এই অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু জানো আমি মা দুৰ্গা পূজা বিজয়া দশমী বিজয় উৎসৱ মা দুৰ্গা কেনেকৈ আৱিৰ্ভাৱ হৈছে আজি আমাৰ বিশ্ব হিন্দু পৰিষদ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজি এই পবিত্ৰ মঞ্চত আমি যথেষ্ট সুখী হৈছোঁ আমাৰ ডিব্ৰুগড় বিশাল আজি জনসমাগমত আজি খুব সুন্দৰ পৰিৱেশ ইতিমধ্যে আমাৰ তিনিচুকীয়া জিলাত হৈছিলে আমি নিজে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজি আমি বিশ্ব হিন্দু পৰিষদ লগ লাগি আমি ধুনীয়া এটা আয়োজন কৰিছোঁ আগন্তুক দিনত এনেদৰে ধুনীয়াকৈ সকলো ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আমি ধুনীয়াকৈ এই কাৰ্যসূচী আমি কৰি যাম আৰু আমাৰ মাজত আমাৰ সন্মানীয় শ্ৰী স্বৰ্গপাত্ৰ ডাঙৰীয়া আছে তেখেতক মই 2 মিনিট বহুমূলীয়া বক্তব্য দি মেলি আমাৰ সভাখন সামৰি তাৰপিছত আমাৰ সকলো ৰাইজে আমাৰ এই আজি মহালয়া উপভোগ কৰিব 2 মিনিট আপোনালোকে ধৈৰ্য ধৰক তাৰপিছত আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ আজি মহালয়াৰ উপলক্ষে আজি এই মঞ্চত প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে মই প্ৰথমতে বিউটিজ ফৰ এভাৰ তেওঁলোকৰ পুৰা টীমটোক ধন্যবাদ জনাইছোঁ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তাপস দাস তেওঁৰ পুৰা টীমক ধন্যবাদ জনাইছোঁ বজৰং হিন্দু দল হিন্দু পৰিষদ সকলোকে ধন্যবাদ জনাইছোঁ আজি এটা শুভ দিন মহালয়াৰ দিন আজি দুৰ্গা মূৰ্তি আজি আগমন হয় মা দুৰ্গা আজি পৃথিৱীত আগমন কৰিছিলে আমি এই শুভ দিনত সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মিলি ডিব্ৰুগড় চহৰখন আমি আগুৱাই লৈ যাম সকলোৱে ভালে থাকক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া আপোনালোকৰ প্ৰগ্ৰেম উপভোগ কৰিব আহিছে ধুনীয়া এটা প্ৰগ্ৰেম হ'ব সকলোকে আপোনাক ধন্যবাদ জনাই মই বক্তব্য চেষ্টা কৰিছোঁ ধন্যবাদ ইয়াৰ পাছতে দুৰ্গা নাম পৰিৱেশন হ'ব বিবিজান দত্ত সংগ্ৰবীৰেন্দ্ৰৰ দ্বাৰা
স্মরণ করে ঘনে ঘনে নারায়ণী দুর্গা নারায়ণী দুর্গা দিয়া ঠাই শরণে। আজি খুব সুন্দৰ গীত পৰিৱেশন কৰিলে ডিভিজন বাইদেউ সংগীত ইন্দ্ৰ বাইদেউসকল। তেখেতলোকক আজি পবিত্ৰ মঞ্চৰ পৰা আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আজি এই সভাখনত আহি তেওঁলোক খুব ধুনীয়াকৈ যে আমাৰ সভাখন সুন্দৰ কৰিলে তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এনেদৰে সদায় আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ লগে লগে তেওঁলোকক আমি আমাৰ সমিতিৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বোধন যাচিবলৈ অনুৰোধ কৰিছোঁ। আমি দাঁড়ায় আছি কিনা আমি দাঁড়ায় আছি কিনা আমার ধন্যবাদ বাইদেউ। অলপ কিবা এটা 2 মিনিটমান ক'বলৈ কৰিছোঁ। আমি ডিব্ৰুগড় জিলা বাঙালী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তাপস দাস ডাঙৰীয়াক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাক 2 মাহৰ আগতে জনাইছিল তেওঁলোকে মহালয়া উদযাপন কৰিব। সেই মৰ্মে আমাক কোৱাও হৈছিল যে আপুনি আমাৰ অনুষ্ঠানৰ ঘোষিকা কৰিব। কিন্তু তেওঁলোকে এই অনুষ্ঠানটি আয়োজন কৰিবৰ বাবে যিমানখিনি কষ্ট কৰিলে যিমানখিনি দুখ কৰিলে আপোনাসবক একত্ৰিত কৰি মই পুনৰ তাপস দাস আৰু সমূহ উদ্যোক্তাৰ বাবে এটি হাত চাপৰি বিচাৰিছোঁ। আজি তেওঁলোকৰ বাবে আমি এই মঞ্চখন পাইছোঁ। তেওঁলোকৰ বাবে আজি আমি ইমান বিশাল জনতাক আজি এই মঞ্চৰ পৰা একেলগে দৰ্শন কৰিবলৈ সৌভাগ্য হৈছে। আহক আমি সকলোৱে উপভোগ কৰোঁ মহি ঠাকুৰৰ মৰ্তিনী নাট। তুমি জগতের পিতা, তবে ভবে এই রূপ কেন হবে? দেবতারা ভোগ করেন সকল গর্ব, আর অসুরকুলের সেই নত সম্মান খর্ব। দেবতা না হওয়া কেন পাপ? অসুরকুলের ঘরে ঘরে কেন সন্তান? কহ কহ মোরে পিতামহ, কেন অসুরের দিন হবে দুঃসহ? মহাশক্তিশালী কোন দেবতার সাধ্য নেই তোমারে করিবে প্রতিবাদ। দেবীর স্মরণ তাহারা রইবে অবত্যা। আমাদের রক্ষা করুন, আমাদের রক্ষা করুন। কি সমস্যার সম্মুখীন হয়েছেন আপনারা?
আমাদের চরম বিপদ থেকে রক্ষা করুন। এক অসুর যার নাম মহিষাসুর, সে ব্রাহ্মণ দেবের আশীর্বাদ পেয়ে অসংখ্য শক্তিশালী হয়ে উঠেছে পৃথিবী ধ্বংস করার জন্য। হে দেবরাজ, আমাদের রক্ষা করুন, আমাদের রক্ষা করুন। মহিষাসুরের দাপটে স্বর্গে সব ছারখার, চারদিকে ত্রাহি ত্রাহি রব। দেবতারা সবাই ছুটে গেলেন মহাদেব ও বিষ্ণুর কাছে। আমাদের রক্ষা করুন। বলুন কি হয়েছে? প্রজাপতি ব্রহ্মা মহিষাসুরকে বর দিয়েছে যে কোনো দেবতা তাকে বধ করতে পারবে না। সেই বরে বলিয়ান হয়ে মহিষাসুর স্বর্গ ছাড়খাড় করে দিচ্ছে। হে মহাদেব, হে বিষ্ণু, আজ আমরা সর্বোচ্চ দেব। তাহলে উপায় একটাই, হে নারায়ণ। মহিষাসুর বধ হবে শুধুমাত্র একজন নারীর হাতে। সকল দেবতার তেজে সৃষ্টি হবেন সেই মহিষী দেবী মহিষাসুর মূর্তি। আসুন দেব, আর বিলম্ব নয়। সৃষ্টি হোক মহিষাসুর মূর্তি। গঠিত হল দেবীর মুখমণ্ডল। যমের তেজ পূর্বে হতে গঠিত হল কেশভাব। पंचमं स्कंदमादेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमं नवमं सिद्धिदात्री च नवदुर्गात्यति। এখানে শেষ করলাম। সবাই দুর্গা পূজা আনন্দ উপভোগ করুন, খাওয়া দাওয়া করুন, পুজো দেখুন, সবাই ভালো থাকবেন। জগৎ মাতৃ মই মাতৃ
ময়ে পত্নী ময়ে ভগ্নী মই আপোনালোকৰ জীয়াৰী আৰু বোৱাৰী।